নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 1 মাৰ্চ 2025 অসমীয়া 17 ফাগুন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:35 আৰু সূৰ্যাস্ত সময় 5:11। আজি হৈছে দ্বিতীয়া তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কিছুমান নেতিবাচক ব্যক্তিয়ে আপোনাক লক্ষ্যৰ পৰা আঁতৰাই পেলাব পাৰে। নিজৰ অধিকাৰৰ অপব্যৱহাৰৰ বাবে অপমানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সুষম খাদ্য আৰু দৈনন্দিন কাম কাজ কঠোৰভাৱে পালন কৰিব লাগে। ব্যৱসায়ীসকলে ঋণত সামগ্ৰী বিক্ৰীৰ পৰা বিৰত থাকিব লাগে। আপুনি বেছি লাভৰ আশা কৰা উচিত নহয়। বৃষ ৰাশি। আপুনি হয়তো নতুন ব্যৱসায় আৰম্ভ কৰিব। আপোনাৰ ওচৰৰ কোনোবা এজনৰ পৰা আপুনি আনন্দদায়ক খবৰ পাব। জটিল কামবোৰ আপুনি সহজেই সম্পূৰ্ণ কৰিব। আপুনি সমাজত জনপ্ৰিয়তা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নিৰপেক্ষ আধিপত্য থাকিব পাৰে। আপুনি আপোনাৰ প্ৰেমিক সংগীৰ সৈতে মানসম্পন্ন সময় কটাব। মিথুন ৰাশি। আৰ্থিক পৰিকল্পনা কৰাৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত আপুনি পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত আপুনি প্ৰিয় হৈ থাকিব। প্ৰশাসনৰ লগত জড়িতসকলে নিজৰ দায়িত্বৰ প্ৰতি অতি আনুগত্যশীল হ'ব। আপুনি আপোনাৰ ব্যৱসায়ত পৰিৱৰ্তন কৰাৰ সুযোগ পাব। কৰ্কট ৰাশি। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। চাতুৰি কৰা মানুহে আপোনাক প্ৰতাৰণা কৰিব পাৰে। সেইবাবে মানুহে কোৱা কথাবোৰত বিশেষ গুৰুত্ব নিদিব। আত্মবিশ্বাস আৰু উৎসাহেৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত আপুনি অতি তীব্ৰতাৰে কাম কৰিব। সিংহ ৰাশি। আপোনাৰ দক্ষতা আৰু সামৰ্থ্যই সুখৰ ফলাফল দিব। আনৰ দোষ বিচাৰি সময় নষ্ট নকৰিব। কৰ্মৰত পেছাদাৰীসকলে সাৱধানে কাম কৰিব লাগে। অতি আত্মবিশ্বাসৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত নাথাকিব। মনত হতাশা বাঢ়িবলৈ নিদিব। কন্যা ৰাশি। আপোনাৰ প্ৰিয় কোনোবা এজনক লগ পাব পাৰে। ব্যৱসায়ত ডাঙৰ ডাঙৰ প্ৰজেক্ট পাব পাৰে। আপোনাৰ পৰিয়ালত মৰম আৰু সম্প্ৰীতি থাকিব। চৰকাৰী কৰ্মচাৰীয়ে হয়তো ডাঙৰ পদ পাব। আনৰ পৰামৰ্শৰ পৰিৱৰ্তে নিজৰ পৰিকল্পনাক অগ্ৰাধিকাৰ দিয়ক। তুলা ৰাশি। কৰ্মক্ষেত্ৰত মনোযোগ বজাই ৰাখিব লাগে। নৱবিবাহিত দম্পতীয়ে আজি উপভোগ কৰিব ৰোমান্টিক মুহূৰ্ত। ভাই ভনীৰ সৈতে মজাৰ সময় উপভোগ কৰিব। সন্তানে মাক দেউতাকৰ কথা মানিব। বৃদ্ধ পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ যত্ন লওক। বৃশ্চিক ৰাশি। সমাজৰ কামত আপোনাৰ অৱদানৰ শলাগ ল'ব ৰাইজে। ল'ৰা ছোৱালীৰ প্ৰতি আপোনাৰ মৰম বাঢ়িব। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। ব্যক্তিগত কামৰ সন্দৰ্ভত উচ্চ ৰিস্ক ল'ব নালাগে। বিপৰীত লিংগৰ মানুহে হয়তো আপোনাৰ প্ৰতি অতি আকৰ্ষিত হ'ব। ধনু ৰাশি। আৱেগৰ সলনি প্ৰজ্ঞাৰে কাম কৰিলে আপোনাৰ বাবে লাভজনক হ'ব। কথা বতৰাৰ সময়ত শব্দৰ শিষ্টাচাৰৰ প্ৰতি সাৱধান হওক। কোনোবা প্ৰিয় বন্ধুৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। ভ্ৰমণৰ সময়ত আপোনাৰ অসুবিধা হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। মকৰ ৰাশি। আপোনাৰ কেৰিয়াৰ সন্দৰ্ভত আপুনি লাভ কৰিব আনন্দদায়ক খবৰ। আপোনাৰ অগ্ৰগতিৰ বাবে আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল অতিশয় উৎসাহিত হ'ব। ঘৰৰ বাবে নতুন বস্তু কিনিব পাৰে। আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ কথা ভালদৰে শুনা উচিত। ছ'চিয়েল মিডিয়াত আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব। কুম্ভ ৰাশি। কৰ্মৰত পেছাদাৰীসকলে হয়তো টকাৰ প্ৰৱাহক লৈ অলপ চিন্তিত হৈ পৰিছে। বিনিয়োগৰ বাবে এয়া অনুকূল সময়। আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব। আপুনি ঘৰতে অনুশাসন বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজি নিসংগতা আৰু শান্তিত সময় কটাবলৈ ভাল পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ কামৰ বহু দূৰলৈকে শলাগ লোৱা হ'ব। ঘৰ চাফা কৰি থাকোঁতে কিছুমান পুৰণি কিন্তু গুৰুত্বপূৰ্ণ বস্তু পোৱা যাব। কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ লাঘৱ হ'ব। আপোনাৰ জীৱন মূল্যবোধক লৈ গৌৰৱ অনুভৱ কৰিব। সন্ধিয়া পৰিয়ালৰ সদস্যৰ সৈতে কথা বতৰা ভাল পাব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত কৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।